ভাল পোৱা পুই চলি আছিলে একেলগে তাৰ ঘৰতে আছিলে খালি কালি দিনটো ৰাতিটো আমাৰ ঘৰলৈ পঠিয়াই দিছিলে আৰু সন্ধিয়া সময়ত আজি ঘৰতে আছিলে সন্ধিয়া সময়ত 7টা বজাত তাই ফোন কৰাৰ কাৰণে ওলাই গুচি আহিলে যোনজন ঢুকালে ৰাহুল দাস বাপী বুলি কয় তাই এতিয়া 33 ইয়াত চলি আছে মই ৱাইফ হয় তাৰ ঘটনাটো মইতো এতিয়া নাজানো কেনেকুৱা হ'ল সিহঁতৰ মাজত কিবা কাজিয়া হৈছে চাগে আৰু এজনী আৰু আছে তাৰ মানে এবাৰ চুইচাইড কৰিলে নে কি কৰিলে সিহঁতি ইয়াৰ ওচৰতে গম পোৱা যাব কি শুনা মতেতো মই এতিয়া এনেকুৱা শুনিছোঁ যে ট্ৰেইনত কাটিছে বুলি শুনিছোঁ সেইটো মই গম নাপাওঁ কোনখনৰ কিন্তু ট্ৰেইনৰ মাতটো শুনিছোঁ মই সেইটো ভাল পোৱা পুই চলি আছিলে একেলগে তাৰ ঘৰতে আছিলে খালি কালি দিনটো ৰাতিটো আমাৰ ঘৰলৈ পঠিয়াই দিছিলে আৰু সন্ধিয়া সময়ত আজি ঘৰতে আছিলে সন্ধিয়া সময়ত 7টা বজাত তাই ফোন কৰাৰ কাৰণে ওলাই গুচি আহিলে যোনজন ঢুকালে ৰাহুল দাস বাপী বুলি কয় তাই এতিয়া 33 ইয়াত চলি আছে মই ৱাইফ হয় তাৰ ঘটনাটো মইতো এতিয়া নাজানো কেনেকুৱা হ'ল সিহঁতৰ মাজত কিবা কাজিয়া হৈছে চাগে আৰু এজনী আৰু আছে তাৰ মানে এবাৰ চুইচাইড কৰিলে নে কি কৰিলে সিহঁতি ইয়াৰ ওচৰতে গম পোৱা যাব কি শুনা মতেতো মই এতিয়া এনেকুৱা শুনিছোঁ যে ট্ৰেইনত কাটিছে বুলি শুনিছোঁ সেইটো মই গম নাপাওঁ কোনখনৰ কিন্তু ট্ৰেইনৰ মাতটো শুনিছোঁ মই সেইটো ভাল পোৱা পুই চলি আছিলে একেলগে তাৰ ঘৰতে আছিলে খালি কালি দিনটো ৰাতিটো আমাৰ ঘৰলৈ পঠিয়াই দিছিলে আৰু সন্ধিয়া সময়ত আজি ঘৰতে আছিলে সন্ধিয়া সময়ত 7টা বজাত তাই ফোন কৰাৰ কাৰণে ওলাই গুচি আহিলে যোনজন ঢুকালে ৰাহুল দাস বাপী বুলি কয় তাই এতিয়া 33 ইয়াত চলি আছে মই ৱাইফ হয় তাৰ ঘটনাটো মইতো এতিয়া নাজানো কেনেকুৱা হ'ল সিহঁতৰ মাজত কিবা কাজিয়া হৈছে চাগে আৰু এজনী আৰু আছে তাৰ মানে এবাৰ চুইচাইড কৰিলে নে কি কৰিলে সিহঁতি ইয়াৰ ওচৰতে গম পোৱা যাব কি শুনা মতেতো মই এতিয়া এনেকুৱা শুনিছোঁ যে ট্ৰেইনত কাটিছে বুলি শুনিছোঁ সেইটো মই গম নাপাওঁ কোনখনৰ কিন্তু ট্ৰেইনৰ মাতটো শুনিছোঁ মই সেইটো ভাল পোৱা পুই চলি আছিলে একেলগে তাৰ ঘৰতে আছিলে খালি কালি দিনটো ৰাতিটো আমাৰ ঘৰলৈ পঠিয়াই দিছিলে আৰু সন্ধিয়া সময়ত আজি ঘৰতে আছিলে সন্ধিয়া সময়ত 7টা বজাত তাই ফোন কৰাৰ কাৰণে ওলাই গুচি আহিলে যোনজন ঢুকালে ৰাহুল দাস বাপী বুলি কয় তাই এতিয়া 33 ইয়াত চলি আছে মই ৱাইফ হয় তাৰ ঘটনাটো মইতো এতিয়া নাজানো কেনেকুৱা হ'ল সিহঁতৰ মাজত কিবা কাজিয়া হৈছে চাগে আৰু এজনী আৰু আছে তাৰ মানে এবাৰ চুইচাইড কৰিলে নে কি কৰিলে সিহঁতি ইয়াৰ ওচৰতে গম পোৱা যাব কি শুনা মতেতো মই এতিয়া এনেকুৱা শুনিছোঁ যে ট্ৰেইনত কাটিছে বুলি শুনিছোঁ সেইটো মই গম নাপাওঁ কোনখনৰ কিন্তু ট্ৰেইনৰ মাতটো শুনিছোঁ মই মাত্ৰ 100 টকাৰে সপোন জয়ৰ সুযোগ বিলাসী বাছৰ পৰা ব্যক্তিগত বাহনলৈ পৰীক্ষাত ভাগ্য সপোন জয়ৰ এক সুবৰ্ণ সুযোগ আপোনাৰ হাতত মাত্ৰ 100 টকা খৰচ কৰিয়ে আপুনি হ'ব পাৰে কোটি টকীয়া সম্পত্তিৰ গৰাকী এখন আকৰ্ষণীয় ভাগ্য পৰীক্ষাৰ খেল আপোনাৰ সন্মুখত স্থান চিৰাঙৰ সামঠাইবাৰী সামঠাইবাৰী ব্ৰহ্ম সমাজৰ সাহায্যাৰ্থে আয়োজন কৰা হৈছে এই উপহাৰ কুপন খেল খেল অনুষ্ঠিত হ'ব অহা 22 মাৰ্চত ভাগ্যৱানৰ তালিকাত আছে বাছৰ পৰা ব্যক্তিগত বিলাসী বাহনলৈ 11টাকৈ লোভনীয় পুৰস্কাৰ তদুপৰি আছে বুক প্ৰাইজ আৰু ডিলাৰ ড্ৰ বাই কুপন এবাৰ ভালদৰে চকু ফুৰাওক পুৰস্কাৰৰ এই আকৰ্ষণীয় তালিকাত ভাগ্য পৰীক্ষাৰ বাবে ইচ্ছুক তথা দূৰণিবতীয়া লোকৰ বাবে আয়োজকে দিছে যোগাযোগৰ 4টাকৈ নম্বৰ এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰি আপুনিও যদি সপোন জিনাৰ বাবে আগ্ৰহী তেন্তে শীঘ্ৰেই যোগাযোগ কৰিব পাৰে 9387276851 60039 95035 84865 66412 আৰু 995789770 নম্বৰত মাত্ৰ 100 টকা মূল্যৰ
টিকট ক্ৰয় কৰি আপোনাৰ ভাগ্য পৰীক্ষাৰ এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আয়োজকসকলে। নিউজ ডেস্ক, মাই নিউজ এনি।